ক'ত হেৰাল বিনা কোঁৱৰ কি কৰি আছে আৰক্ষীয়ে ডিমৌত উত্তেজনা থানা ঘেৰাও কৰিলে ৰাইজে যোৱা 14 মাৰ্চত শিৱসাগৰৰ ডিমৌত সংঘটিত হৈছিল এটা চাঞ্চল্যকৰ ঘটনা প্ৰথমে নিৰুদ্দিষ্ট বুলি খবৰ ওলোৱা এগৰাকী বোৱাৰীক স্বামীয়ে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল 14 মাৰ্চৰ নিশাৰে পৰা সন্ধানহীন হৈ আছিল ডিমৌৰ কোঁৱৰ দিহিঙীয়া গাঁৱৰ 2 সন্তানৰ মাতৃ বিনা কোঁৱৰ দিহিঙীয়া স্বামী বসন্ত ওৰফে মুন দিহিঙীয়াৰ বিৰুদ্ধে উঠিছিল হত্যাৰ অভিযোগ তাৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল স্বামী মুন দিহিঙীয়াক 6 দিনৰ পাছত স্বীকাৰ কৰিছিল স্বামী মুন দিহিঙীয়াই হত্যাকাণ্ড সংঘটিত কৰাটো সঁচা মুন দিহিঙীয়াই হত্যা কৰিছিল পত্নী বিনা কোঁৱৰক পত্নীক হত্যা কৰি ডিমৌ নদীত পেলাই দিছিল মৃতদেহ প্ৰাথমিক তদন্তৰ পাছতে 16 মাৰ্চত ডিমৌ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল মুন দিহিঙীয়াৰ মাতৃ ভাই বোৱাৰী আৰু ভায়েক নিৰ্মল দিহিঙীয়া ওৰফে বাবু কিন্তু 4 অভিযুক্তক গ্ৰেপ্তাৰ কৰিয়ে যেন দায়িত্ব সামৰিলে ডিমৌ আৰক্ষীয়ে কাৰণ গ্ৰেপ্তাৰৰ 6 দিনলৈ আৰক্ষীয়ে এই হত্যাকাণ্ড বুলি কোনো উমানেই পোৱা নাছিল বিনা কোঁৱৰৰ সন্ধানৰ দাবীত 3খন গাঁৱৰ ৰাইজে ঘেৰাও কৰিছিল ডিমৌ থানা এতিয়াও বিনা কোঁৱৰৰ সন্ধান নাই ঘটনাই এমাহ অতিক্ৰম কৰিব ৰহিল শুকুৰবাৰে ডিমৌ আৰক্ষী থানা ঘেৰাও কৰি পুনৰ প্ৰতিবাদী কাৰ্যসূচী ৰাইজৰ কৃষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি সদৌ অসম মহিলা সমিতি আৰু ডিমৌবাসী ৰাইজৰ সহযোগত পুনৰ উত্তাল প্ৰতিবাদী কাৰ্যসূচী সন্ধান উলিয়াই দিব লাগে বিনা কোঁৱৰৰ আজিও আমাক প্ৰশাসনে বিনা কোঁৱৰৰ মৃতদেহ উদ্ধাৰ কৰি দিব নোৱাৰিলে তেওঁ বসন্ত দিহিঙীয়াক যি হত্যাকাৰী তেওঁক ৰক্ষণাবেক্ষণ দিছে কিন্তু আমাক প্ৰতি বাৰতে নাৰীক আমাক ৰাজপথলৈ আনি আছে প্ৰশাসনলৈ মোৰ এটাই প্ৰশ্ন তেওঁলোকে আমাক মৃতদেহ উদ্ধাৰ কৰি দিব নে নিদিয়ে আজিলৈকে প্ৰশাসনৰ হেমাহিৰ বাবে আমি মৃতদেহ পোৱা নাই যদি তেখেতলোকে মৃতদেহটো পোৱা নাই তেনেহ'লে তেখেতলোকে যদি জীয়াই আছে বুলি ভাবিছে তেনে আমাক সন্ধান দিয়ক ম্লান পৰা নাই ডিমৌৰ বিনা কোঁৱৰ দিহিঙীয়াৰ নিৰুদ্দিষ্টৰ ঘটনাৰ এই ঘটনাৰ ন্যায় বিনাৰ সন্ধান বিচাৰি শতাধিক ক্ষোভিত মহিলাই পূৰ্বেও ডিমৌ আৰক্ষী থানা ঘেৰাও ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ শিৱসাগৰ আয়ুক্ত কাৰ্যালয় ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল তাৰ পাছতো কোনো সুফল নাপায় পুনৰ ডিমৌ আৰক্ষী থানা ঘেৰাও কৰি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে সময় বাগৰাৰ পাছতো কোনোৱে পাহৰিব পৰা নাই সন্ধানহীন 2 সন্তানৰ মাতৃ বিনা কোঁৱৰক আৰক্ষী সফল হ'বনে বিনা কোঁৱৰৰ লগত কি হ'ল ডিমৌৰ পৰা গৌতম হীৰা NKTV+